ওচৰ মডেল হস্পিটেল ইমান ডাঙৰ এটা হস্পিটেল এটা ইয়াত ইমান ডাঙৰ জেনেৰেটাৰ ডিজি আছে তথাপি নচলায় এন্ধাৰ মানুহ এয়া এন্ধাৰত সব এন্ধাৰ হস্পিটেল সব এন্ধাৰ ডিজি ইমান ডাঙৰ ডিজি থৈও নচলায় তো কাৰণটো কি মই নাজানো কিন্তু নচলায় লাইনৰ প্ৰব্লেম দেখা হৈছে আজি কমচে কম 2 ঘণ্টা কাৰণে চলাব লাগে ভেকচিন বেয়া হৈ আছে কিন্তু নচলায় মই ডিজিটো দেখাম আপোনালোকক গৈ আছোঁ মই এয়া চাওক ইমান ডাঙৰ ডিজি এটা থৈ দিছে এইটো নচলায় তো কাৰণটো মই নাজানো কিয় কাৰণ নচলায় এয়া চাওক আগতে যেতিয়া মডেল হস্পিটেললৈ উন্নত কৰিছিলে তেতিয়া এক্সৰে মেচিন বা তেনেকৈ এক্সৰে মেচিন দিয়া নাছিলে একচুৱেলি আল্ট্ৰাছ'ন'গ্ৰাফি মেচিন দিছিলে অতি কিছুমান সামগ্ৰী দিছিলে কিন্তু যেহেতু ইয়াত সেই হিচাপে সেই বিভাগৰ ডক্টৰ এপইণ্টমেণ্ট হোৱা নাছিলে গতিকে সেই এক্সৰে বা আল্ট্ৰাছাউণ্ড ছাৰ্ভিচটো আৰম্ভ কৰিব পৰা হোৱা নাছিলে আল্ট্ৰাছাউণ্ড বা অপাৰেশ্যনৰ কিন্তু সদ্যহতে এটা খুব অলপ পজিটিভ খবৰ এটা এইটোৱে হয় যে আমি এক্সৰে যোনটো মেচিনৰ হেৰি হয় আমাৰ গভৰ্ণমেণ্টৰ ছাপ্লাইৰ পৰা সেইটোৰ কাৰণে যথেষ্টখিনি আমি আগবাঢ়িলোঁ কাম আৰু খুব হয়তো সম্ভৱ 2 এমাহৰ ভিতৰতে এক্সৰেটো ইনষ্টল হ'ব চাগে যেহেতু আপুনি কৈছে ডক্টৰ অভাৱ এতিয়াও কিন্তু আমি দেখিছোঁ মাত্ৰ 3জন ডক্টৰহে আছে কিন্তু তালিকাত যথেষ্ট ডক্টৰ আছে আমাৰ একচুৱেলি পৰ্টেলৰ হিচাপে টোটেল 12 গৰাকী ডক্টৰ ইয়াতে এপইণ্টমেণ্ট হৈ আছে কিন্তু 12 গৰাকীৰ ভিতৰত এতিয়া অকল মোৰ সতি আমি মাত্ৰ 5 গৰাকী ডক্টৰহে ইয়াতে কাম কৰি আছোঁ তাৰে এগৰাকী আছে টোটেলি মেটাৰনিটি লিভত তাৰমানে টোটেল ৱৰ্কিং ডক্টৰ 4 গৰাকীৰ ভিতৰতো এগৰাকী ছিনিয়ৰ মেডিকেল তেওঁক এটাচমেণ্টত ৰাখিছিলে তেওঁক আজি 3 দিন আগত ডিটাচ কৰি পেলাই ইয়াতে দিছে এইকেইজন মিলি পেলাই টোটেল 4 গৰাকী হৈছে আমি 4 গৰাকীয়ে 24/7 একচুৱেলি হস্পিটেলখন চলাবলগীয়া হৈছে যিটো কাৰণে আমি যথেষ্ট এক্সজষ্ট আৰু বাকী যি 6 গৰাকী ডক্টৰ এই 6 গৰাকী ডক্টৰ বাহিৰত এটাচ কৰি ৰাখিছে তেওঁলোক যদি ইয়াৰে 6 গৰাকীৰ ভিতৰত এটলিষ্ট 4 গৰাকীও যদি আহে তেতিয়াহ'লে পপুলেশ্যন ৱাইজ আমি হস্পিটেলখন কিছু আৰু অলপ উন্নত কৰিব পাৰিম মানে টোটেল ইয়াতে আমাৰ 12 গৰাকী ডক্টৰ দেখাইছে 4 গৰাকীহে বৰ্তমান কৰ্মৰত চিষ্টাৰৰ ক্ষেত্ৰত কি হৈ যায় তাৰমানে কি হ'ল আমাৰ হস্পিটেলত অকল ডক্টৰেইটো নাথাকে হস্পিটেলত তাতো লগত বিভিন্ন ছাপৰ্টিভ ষ্টাফ থাকে তেওঁলোক তাৰ ভিতৰত টোটেল 10 গৰাকী ষ্টাফ আমাৰ বাহিৰত ৰাখিছে মানে এটাচমেণ্টত বাহিৰত ৰাখি থৈছে 10 গৰাকী যিহেতু এখন হস্পিটেলত যদি 10 গৰাকী ষ্টাফ ৰাখে যেনে এতিয়া ধৰক আমাৰ এজন ভেকচিনেটৰ আছে তেওঁক বাহিৰত ৰাখিছে ফাৰ্মাচিষ্ট 2জন আছে তাৰে এজন ইয়াতে এতিয়া বৰ্তমান কৰ্মৰত কিন্তু এজন বাহিৰত ৰাখিছে ঠিক তেনেকৈ গ্ৰেড 4 হিচাপে আমাৰ আছিলে 2 গৰাকী তেওঁলোক 2 গৰাকী বাহিৰত ৰাখিছে ৱাৰ্ড গাৰ্ল আছিলে 2 গৰাকী ৱাৰ্ড গাৰ্ল 2 গৰাকী বাহিৰত ৰাখিছে আমাৰ চিষ্টাৰ ষ্টাফ নাৰ্ছ এগৰাকী আছিলে তেওঁকো বাহিৰত ৰাখিছে লগত MPW 2 গৰাকী আমাৰ হস্পিটেলৰ আণ্ডাৰত তেওঁলোককো বাহিৰতে ৰাখিছে গতিকে চিষ্টাৰৰ যিটো গাফিলতিৰ অভিযোগ আহে বা হেৰি হয় সেই বস্তুটো কি হয় আমাৰ যেহেতু চিষ্টাৰ যিমান পপুলেশ্যন ৱাইজ যিটো ৰেচিঅ'ত চিষ্টাৰ থাকিব লাগে সেই ৰেচিঅ'টোত কিন্তু চিষ্টাৰটো নাই ইয়াতে চিষ্টাৰসকল তো নথকাৰ কাৰণে কি হৈ যায় কেতিয়াবা যেতিয়া একেলগতে 4-5টা ইমাৰ্জেঞ্চি কেছ আহে তেতিয়াহ'লে প্ৰায়ৰিটি বেচিছত যেতিয়া এটা কেছৰ লগত লাগে বাকী কেছটো যদি অলপ পিছ পৰি যায় তেতিয়াহ'লে তেওঁলোকৰ এটেণ্ডেণ্টৰ ফালৰ পৰা গাফিলতি হিচাপে দেখা পোৱা যায় এতিয়া মই ভাবোঁ যদি এই 10 গৰাকী বাহিৰত কৰ্মৰতক মানে এটাচ কৰি ৰাখিছে তেওঁলোকক যদি আমাৰ হস্পিটেলত আকৌ ঘূৰাই দিয়ে তেতিয়াহ'লে এই অভিযোগখিনি সচৰাচৰ আৰু কেতিয়াও ভৱিষ্যতে নাপাব দৰমহাটো ইয়াৰ পৰাই পাই আছে মানে মোৰ যথেষ্ট লিমিটেড মানে সীমিত সংখ্যক যেনে মোটামুটি এখন মডেল হস্পিটেলত যিমান কৰ্মচাৰী পোষ্টিং হয় থাকে তাৰ আধা লৈ পেলাইহে মই হস্পিটেলখন চলাবলগীয়া হৈছে মানে কচুৱা এখন একচুৱেলি বৃহত্তৰ অঞ্চল ইয়াত পপুলেশ্যন যথেষ্ট বেছি আৰু পাৰ ডে অলমষ্ট 250 পৰা 300 250 পৰা 300 পেচেণ্ট হয় আৰু 250 পৰা 300 পেচেণ্টত আমি যথেষ্ট জোৰা তাপলি মৰা নিচিনাকৈ হস্পিটেলখন চলাবলগীয়া হৈছে কাৰণ বহুত কিজন অফিচাৰ হওক বা বেলেগ ৰেংকৰ কৰ্মচাৰী হওক ইয়াৰ পৰা বাহিৰত এটাচ কৰি ৰাখিছে গভৰ্ণমেণ্টৰ ফালৰ পৰা বা ওপৰৰ পৰা এটাচমেণ্টত আছে গতিকে তেওঁলোকৰ
সেইকাৰণে মানুহৰ যিহেতু মেন পাৱাৰ কম, গতিকে মই যিমানখিনি পৰা যায় চেষ্টা কৰা হৈছে। আমি ইভেন বেলেগ মানুহো হায়াৰ কৰি পেলাই হাজিৰা হিচাপত লগাই কাম কৰা হৈছে। আৰু যিহেতু কেইদিনমান ধৰি যথেষ্ট বৰষুণো দি আছিলে, প্লাছ সন্মুখৰ ৰাস্তাটোও বনাই দিয়াৰ কাৰণে আমাৰ ভিতৰত অলপ পানী জমা হয়। তাৰ কাৰণে বাহিৰৰ পৰিৱেশটো কিছু পৰিমাণে লেতেৰা হৈ আছে এতিয়া। সেইখিনি কিন্তু আমি ড্ৰেইনেজ ছিষ্টেম এটা অলৰেডি বনোৱা হৈছে। আমি সেই ড্ৰেইনেজ ছিষ্টেমটো ব্লুপ্ৰিণ্ট বনোৱা হৈছে, কিন্তু পানী জমা হৈ থকাৰ কাৰণে সেইটো কাৰ্যকৰী কৰিব পৰা হোৱা নাই। আৰু সেইটো কাৰ্যকৰী কৰিলেই আমি বাহিৰৰ যিখিনি পানী আছে সেইখিনি আমি মানে সম্পূৰ্ণ নাইকিয়া কৰিব পাৰিম বুলি ভাবিছোঁ। এতিয়া হস্পিটেলৰ কি হৈ গ'ল, যোৱাকালি ৰাতিপুৱাৰ পৰা নে পৰহিৰ পৰাই একচুৱেলি কাৰেণ্টটো নাই। এইটো অঞ্চলত কাৰেণ্টটো কাটি থোৱা আছিলে। কাটি থোৱাৰ কাৰণে কি হৈছিলে, আমি নৰ্মেলি আমাৰ এটা জেনেৰেটৰ আছে। সেই জেনেৰেটৰটো আমি ষ্টাৰ্ট দি পেলাই কিছু সময় চলাওঁ বা আমি পানী উঠাওঁ। আৰু জেনেৰেটৰটো যিহেতু আমি 24 ঘণ্টা একেৰাহে চলালে জেনেৰেটৰটো বেয়া হৈ যোৱাৰ চান্স থাকে। আৰু দ্বিতীয়তে কি হৈ গ'ল, জেনেৰেটৰটো যিহেতু পুৰণা হৈছে, তাৰ বেটেৰীটো কিছু পৰিমাণে বহি গৈছে। বহি যোৱাৰ কাৰণে যোৱা ৰাতি জেনেৰেটৰটো আমি যিমানখিনি দিব লাগিছিলে সিমানখিনি দিব পৰা নাই। তথাপি তাৰ অল্টাৰনেট হিচাপে আমি হোণ্ডা এটা আমাৰ যিহেতু আছিলে, হোণ্ডাটো দি পেলাই আমি যিখিনি ইমাৰ্জেঞ্চি ছাৰ্ভিচত যিখিনি কাৰেণ্টৰ প্ৰয়োজন আছিলে, লাইটৰ বা তেনেকুৱা এটলিষ্ট বেছিক ছাৰ্ভিচটো আমি কৰা হৈছে। লগতে আমাৰ যিখিনি ভেকচিন ষ্ট'ৰেজ আছিলে তাতো আমি এই হোণ্ডাটোৰ পৰা কানেকশ্যনটো দিয়া হৈছিলে। ভেকচিনত যিহেতু ভেকচিন কেৰিয়াৰৰ এটা নিৰ্দিষ্ট 72 ঘণ্টালৈকে উইদাউট কাৰেণ্টত তেওঁলোকে বস্তুটো ঠিক হৈ থাকে। সেইকাৰণে তাত একো প্ৰভাৱ পৰা নাই। আমি অলৰেডি ৰাতিপুৱা ইনস্পেকশ্যনো কৰা হৈছিলে তাত আমাৰ ভেকচিনৰ যোনজন মানুহ আছে তেওঁলোকে। আৰু দ্বিতীয়তে যিহেতু আমি হোণ্ডাটো দি তাত এটা কাৰেণ্টৰ ছাপ্লাই দিছিলোঁ, গতিকে আমি আৰু নেক্সট 72 ঘণ্টালৈ তাত কাৰেণ্ট নহ'লেও ভেকচিনত কোনো প্ৰভাৱ নপৰিব।